हेलो কি খবৰ সবৰে আশা কৰো সব ভালে আছে আৰু সব ভালে থাকাতে বিচাৰো আমাৰ হেকে হতে নিচিনা ভাল বেয়া দুটাৰ মাজতে আছো দে আৰু কিবাকে চলি ভগৱানৰ কৃপাত মৌচম ইছানক স্কুল পঠাই ললো তাহাক স্কুল পঠাই মিলি ইফালে মই ৰুম চুমো চাফা কৰিলো ধুনিয়া কৰি ইফালে আৰু এইখিনি হৈছে জানে তো সদায় ওলায়ে এনকা নিচিনা একদম এক বালতি এতিয়া এইখিনিও ধুব লাগব তাৰ আগতে ভাবিলো ভিডিওটা আৰম্ভ কৰি লম না বহুত দিন হল ভিডিও নেদা আসলে সময়ও নাপাম হেনকাকে ভিডিও করব সেইকাৰণে এইকেইদিন পুরা দেরি সময় নাপানে সময়তো পাম কিন্তু জানে তো সেই যে আলসি বেমাৰটা বিৰাটকে খাইছে মোক আৰু ইফালে বাচন বৰ্তন ৰাতিপুৱা খাৱাখিনি ওলাই থৈছো এইখিনিও এতিয়া চাফা কৰিব আছে তাৰ আগতে ইফালে এই দুটাই মাত্ৰ আছে মুৰ্গী আৰু এটা উহুমত বহিছে এতিয়াও ছানা ফুকুৱা নাই বাকি আছে আৰু ইফালে মই এটা বস্তু দেখাবা আহিলো আমাৰ আলুখিনি যে ৰুইছিলো দেখাইছিলো এতিয়া কি হল দেখাম না আলু হল না নাই কিমান ডাঙৰ হল খাবা পালু না নাই আলুখিনি এতিয়া মই দেখাই আছো ধুনিয়া কৰি এইখিনি ঠাইতে আছিল আলু আৰু এই বতৰ একদম কি হৈ আছে কুলি কুলি হৈ আছে ৰদ ওলাইছে তথাপি কিয়বা নাজানো আজি এনেকা হৈ আছে একদম ধুঙা হৈ আছে আৰু এইখিনি ঠাইতে আছিল না আলুখিনি কিন্তু এডালো আলু গাছ নাবাছিল মানে বাচিছিল ধুনিয়া কৰি গাছও ভাল হৈছিল আলু হৈছিল সৰু সৰু কিন্তু গৰু ছাগলী সোমাই একদম সব ধ্বংস লীলা চলাই দিছে এতিয়া এডালো আলু গাছ বাচাবাই নৰলো কি কৰিম উপায় নাই না আৰু ইফালে এটা বস্তু ইয়াতে মই এনেকাকে দেখাই দিম ধুব পাৰছ না নাই নাজানো ভালকে ইয়াতে আছে ঝালা গাছৰ পুলি ভূত ঝালা মৌচম তাহাৰ স্কুলৰ হোষ্টেলৰ পৰা লৈ আহিছিল এডালে দিছিল তাৰ ফ্ৰেণ্ড হোষ্টেলত থাকে না তাৰ ফ্ৰেণ্ডে দিছিল তাকে এতিয়া নাজানো কি হয় পোকা লাগি আছে পাতকেইখান আৰু মই বেক কেমেৰা কৰি দেখাই আছো কি দিলি যে ভাল হ'ব ইমান ধুনীয়া পুলিটা পোকা ধৰি কিনে পাতকেইখান একদম নষ্ট কৰি দিব লাগছে কিবা উপায় আছে যদি কবিচোন ভাল কৰি দেখাই দিম আৰু একবাৰ বেক কেমেৰা কৰি ভাল কৰি দেখাই দিছো মই একবাৰ ঝালাৰ গাছডাল পাতকেইখিলা ভাল কৰি মন কৰছা না আগকেইটা শুকাই যাব লাগছে পোকা লাগা নিচিনা হৈছে নাজানো কিয় বা কিবা পোকা ধৰছে কাইবা যদি জানা কমেন্ট কৰি জানাবিচোন কি দিলি ভাল হ'ব ইমান কষ্ট কৰি এডালে মাত্ৰ মৌচমে লৈ আহিছিল বছৰা নাজানো আৰু কিবা হয় বাছে না নাবাছে গাপা ধুই আহিলো এতিয়া ৰাতিপুৱাৰ খাবা লৈছো ৰাতিপুৱাৰ খাবা মৌচম মিছানৰ লগতে এক কাপ চাহ আৰু দুটা বন খাইছিলো এতিয়া ইফালে এইখিনি ভাজি ভাত আৰু কালিৰে আছিল উৰহি ভাজি এইখিনি দিয়া এইখিনিও জলদি খাই লম ইফালে ঠাণ্ডাও লাগছে ভোকো লাগছে উপায় নাই না 10টা বাজি পাৰ হল ইফালে ঘুৰিটাও দেখাই দিছিল আৰু ৰাতিপুৱা ইমান ধুনীয়া কৰি সূৰ্য বাবা দেখা দিছিল এতিয়া কিন্তু নাই ইয়া দেখা পাইছা না গায়ব একদম গায়ব নাজানো আৰু আজি দিনটা কি হয় একবাৰে গায়বে হৈ থাকব নেকি তো ঠাণ্ডা লাগিলে তো খাবাই লাগব না পেটৰ ভোক আছে যেহেতু তো এইখিনি জলদি খাই লম তাৰ পিছত অলপমান ৰেষ্ট লৈ আৰু দুপৰীয়াৰ ভাত আঞ্জা বনাবা লাগবাই লাগব রুট নাই কাৰণে একদম আন্ডাৰ হৈ আছে ৰুমটা আৰু ইফালে মৌচম ইছানো স্কুলৰ পৰা আহি পাই ইছানে ভাত খাই আছে মৌচমে ভাত খাই ইফালে লগালগ বল খেলাবা গেলে তাক বল খেলাবা মাতিবা আহিছে না ইছান মানে ৰেষ্ট নাই হৈছে এইকেইদিন না দিন সৰু যে অলপ সময় বল খেলাই আৰু গা ধুবা লাগব গা ধুই আৰু পঢ়াত বহিবাই লাগব স্কুলৰ পৰা আহি পুৰা ইফালে ফিল্ডত দাউৰিল মাতিছে আৰু ভাত খাই উঠি গেল ইছান হাই একদম আন্ডাৰ ভাত খোৱা হাত দিয়ে হাই লেবৰা হাত দিয়ে হাই দে বোলে বুঢ়া কিচুৱা ইফালে এটা বুঢ়া কিচুৱা ইফালে এটা বুঢ়া কিচুৱা এয়া না বোলে হয় বোলে
ফালে গাখীৰ খাই আছে বাটিত হাই আৰু ইফালে একজন হাই কি বেমাৰ হোৱা নিচিনা পুলিও হৈছে মুখখনে দেখা নাপায় এবাৰহে ভাল কৰি দেখা পাইছে খাই দে পুৰিব লাগিব কিন্তু ভাল কৰি নহয় আৰু ইফালে মোৰ চাহ ইফালে বন এতিয়া খাই লওঁ ইফালে ঈশান ব্ৰাছ কৰি আছা গুড মৰ্ণিং পানী আছে নে নাই পানীও শেষ হৈছে ৰাতিপুৱাই উঠি মোৰ প্ৰথম কাম হৈছে ফিল্টাৰত পানী ভৰোৱা জানেতো আমাৰ পানী কিমান আইৰণ পানীখিনি প্ৰথমতে ফিল্টাৰত ভৰাই লওঁ আৰু আজি উঠা দেৰিয়ে হ'ল ঈশান ঈশানৰ কাণ্ড কাৰখানা কৈছো না স্কুল বন্ধ হ'লে যে কিমান নতংকি চলে তাহাৰ এনেহে ভাল দেখা পোৱা ভিডিঅ' গিলানত পিছত যে কি হয় কায়ো নাজানে বেকগ্ৰাউণ্ডত এইয়া তাৰে এটা চিন আহিলা এতিয়া কেইটা বাজিল 1 বাজি পাৰ হৈছে 1:10-15 মান হ'ল দুপৰীয়াৰ ভাত পানী খালোঁ আমি ভাত পানী খাই এতিয়া অলপমান কৈছোঁ ৰেষ্ট ল এই যে তাক যাব লাগে খেলাবা যাবা নিদিয়াৰ কাৰণে এইয়া অলপমান ৰেষ্ট ল অলপ পিছত যাবি নাই তাক বাহিৰত যাব লাগে এই দুপৰীয়া সময়ত ক'ত গ'ল মুখখন দেখাই দিচোন মুখখন দেখাই দি মুখখন ক'ত মুখখন ক'ত কি কৰিম কি হ'ব কিমান যে খং তাৰ কিমান বাহিৰত যাব নাপাৰ কাৰণে তো মই অলপমান ৰেষ্ট ল'ম আৰু ভিডিঅ'ততো একো সেনেকুৱা দেখাব লগা নাই কিনো দেখাম সদায় ডেইলি ভ্লগ তথাপি কৈছিল একজনে ডেইলি ভ্লগ দিবি ভাল লাগে চেষ্টা কৰি যাম আৰু জানেইতো মই ইমানেই আলচিয়া থাকে কিছুমান দেখাব লাগে বস্তু কিন্তু মোৰ একদম মনে নহয় কিয় বা নাজানো হঠাৎ হৈ যায় তো সেইটাই হৈছে কথা আৰু সিদিনাখন এই বাঁহকেইটা যে দেখাইছিলোঁ কাঁচা বাঁহ কাটি থোৱা চুঙাকেইটা কি কৰিছিলোঁ চুঙা পিঠা এইবাৰ ফাৰ্ষ্ট টাইম বনাইছিলোঁ ইমান ধুনীয়া হৈছিল খাব বিৰাট ভাল হৈছিল কিন্তু ভিডিঅ'হে কৰি থোৱা নহ'ল গম পাইছে না এই মোৰ সেনেকাই হয় কিছুমান বস্তু হঠাৎ হৈ যায় আৰু পাহৰি থাকোঁ সেনেকুৱা সদায় কি কৰি থাকিলে না মনত থাকে কিন্তু মই যে ইমান নহয় মন গিলি কৰক নিগিলি নাই সেনেকুৱা নিচিনা সেইকাৰণে সেইখিনি মনত নাথাকে সেইটা বস্তু আৰু কিয় বনাইছিলোঁ ডিংপুৰা বুলি যে কৈছিলোঁ মই ডিংপুৰা ঐ বদমাছ ইয়াকে দিম কিন্তু ঈশান ভালকে হ'লে ওলাও তোৰ নম্বৰ কি কৈছিলোঁ ডিংপুৰা বুলি যে কৈছিলোঁ ডিংপুৰাও বনাইছিলোঁ সিদিনাখনে চুঙা পিঠা বনোৱা দিনাখনে ডিংপুৰা বনাইছিলোঁ মানে চুঙা ভাত তো সেনেকুৱা দেখুওৱা নহ'ল মানে পাহৰিয়ে থাকিলোঁ মনত থাকিলেতো দেখা পালোঁ হয় অলপমান কেইটামান ক্লিপ ৰাখি থ'লেও এতিয়া লগাই দিয়া পালোঁ হয় ধুনীয়া কৰি কিন্তু কৈছোঁ না সেই যে মাল নোহোৱা মাথা তো তাকে এতিয়া ধুনীয়া কৰি টোপনি মাৰোঁ
টোপনি মানে কি এনেই অলপমান ৰেষ্ট ল'ম টোপনি গিলিতে আৰু পিছত আৰু দিগদাৰে হ'ব ৰাতি সেইকাৰণে না ঈশান ঐ ঈশান ঐ ঈশান এয়া হৈছে আমাৰ তিনি মাক পুতেকৰ জীৱন কাহিনী কিনো কৰিম এনেকৈ থাকোঁ আৰু তিনিটাই খাই বৈ ধুনীয়াকৈ কেতিয়াবা হাঁহি কেতিয়াবা কান্দন এতিয়া ভিডিঅ' কৰি আছোঁ কাৰণে একো কোৱা নাই যেতিয়া কেমেৰা অফ কৰিম তাৰ উৎপাত কি যে ক'ব কি যে নকাব মোক দি নহ'লে ভিডিঅ' অলপ আগতে কৰিব লাগিছিল মই কেমেৰা অন কৰি থ'ব লাগিছিল তেতিয়া দেখাবলৈ হয় তাৰ খং কেনেকা নিচিনা না এইফালে ভালকৈ আহ ভালকৈ টোপনি মাৰে চকলেট কিবাকে পতালো এইবাৰহে যি শান্তি অলপমান ভাল হ'ল খাৱা দি কেনে পতাই থলোঁ এবাৰ ধুনীয়া কৰি টোপনি মাৰে ইফালে ৰেষ্ট লৈ ইফালে খাৱা দিছোঁ না এইফালে হয় ইফালে হয় ইফালে কম্বলখন উৰি ল ঠাণ্ডা লাগে গৰম লগা নাই ময়ো অলপমান চানা ভাজা খাওঁ ভাত খাই উঠিলেও মাত্ৰ বেছি সময় হোৱাই নাই তথাপি কিবা এটা মুখখন সুৰসুৰাই আছে কিবা খাব পালেহে ভাল লাগিব ঈশানক খাৱা দেখা পাই কেনে না এইফালে হ তই নানিব দিছে তোক পতাবৰ কাৰণে তই আনিব দিবই লাগিব নহ'লে কি আৰু তই পতিলো হয় এতিয়াও তোৰ খং মাথাৰ ওপৰত থাকিলো হয়